বিয়াগুম বন বিভাগত ৰক্ষকে লৈছে নেকি ভক্ষকৰ ৰূপ শিৱসাগৰত আৰক্ষীৰ নাকৰ তলেৰে অবৈধ শিলৰ ভয়ংকৰ সিন্ডিকেট কোন কোন শিল মাফিয়াৰ জেপত শিৱসাগৰ আৰক্ষী আৰু বন বিষয়া বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত শিলৰ ভয়ংকৰ সিন্ডিকেট কোন কোন শিল মাফিয়াৰ জেপত শিৱসাগৰৰ ডিএফঅ কে ডেকা বিহুবৰ আৰক্ষী থানাৰ নাকৰ তলেৰে অবৈধ শিলৰ সৰবৰাহ বন বিষয়া আৰক্ষীৰ সৈতে গোপন নেক্সাছ শিল মাফিয়াৰ দিছপুৰলৈও আহে নেকি শিৱসাগৰৰ শিল মাফিয়াৰ ক'লা ধন কথা চহকী মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া আপোনাৰ বিয়াগুম বন বিভাগত একাংশ ঘুষখোৰ বন বিষয়া আৰু বনদস্যুৱে পাতিছে প্ৰকৃতি ধ্বংসৰ মহাযজ্ঞ সৰজমিন অনুসন্ধানত পোহৰলৈ আহিছে উজনি অসমৰ শিৱসাগৰ জিলাৰ অসম নাগালেণ্ড সীমান্তৰ বিহুবৰত দিখৌ নৈৰ বুকুফালি শিলৰ ভয়ংকৰ সিন্ডিকেট সংগঠিত কৰাৰ বিস্ফোৰক তথ্য শিৱসাগৰ আৰক্ষী আৰু প্ৰশাসনৰ নাকৰ তলেৰে অবৈধ শিলৰ সৰবৰাহ হৈ থকাৰ পিছতো ৰহস্যজনকভাৱে মৌন বৰমূৰীয়াসকল বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী ডাঙৰীয়া চাওক এই দৃশ্য কেনেদৰে দিখৌ নৈৰ বুকুফালি দিনে নিশাই বনদস্যুৱে পাতিছে প্ৰকৃতি ধ্বংসৰ মহাযজ্ঞ নাগালেণ্ডৰ টিপিৰে অসমৰ শিলৰ ভয়ংকৰ সিন্ডিকেট চলোৱা শিল মাফিয়াৰ জেপত নেকি শিৱসাগৰৰ ডিএফঅ কে ডেকা আৰু শিৱসাগৰ জিলা প্ৰশাসন চাওক এই দৃশ্য বিহুবৰ আৰক্ষী থানাৰ নাকৰ তলেৰেই এনেদৰে সৰবৰাহ হৈ আছে অবৈধ শিল ভৰ্তি বাহন নাগালেণ্ডৰ টিপিৰে কেনেকৈ সৰবৰাহ হয় অসমৰ শিল ইয়াত কিমানটা মেচিন আপোনালোকে ইয়াত লগাইছে ইয়াত অসমত 15-20টা মান আছে চাইডে 15-20টা মেচিন লাগি আছে ন প্ৰতিদিনে আপোনালোকে কিমান টিপ ইয়াৰ পৰা নাগালেণ্ডৰ হৈ পিনে অসমলৈ নি নাগালেণ্ডৰ হৈ ডেইলি আমাৰ যায়গৈ হেৰি প্ৰত্যেক গাড়ীত 100-150 এনেকুৱা টিপ হয় প্ৰত্যেক গাড়ীতে মানে প্ৰতিদিনে কিমান টিপকে মাৰে 3 টিপ 4 টিপ 3-4 টিপ এনেকৈ এটা প্ৰতিদিনে এটা মেচিনত কিমান টিপ খনন কাৰ্য চলায় 20 টিপ 25 টিপ এটা মেচিনত হয় শিৱসাগৰ জিলা প্ৰশাসন আৰু বন বিভাগক চেপত ৰাখি বিহুবৰত অবৈধ শিলৰ সৰবৰাহ কৰা শিল মাফিয়াৰ তালিকা DY365ৰ হাতত 1 নম্বৰ কুৱেৰী বাহুবলী সুৰেশ কোঁৱৰ 2 নম্বৰ কুৱেৰী বিতৰ্কিত ফৰিদ নাংকি 3 নম্বৰ কুৱেৰী কুখ্যাত ৰাজা মাৰাক 4 নম্বৰ কুৱেৰী মন্ত্ৰীৰ খুলখালী টেনিছ কুকুৰা চোৱা 5 নম্বৰ কুৱেৰী বিধায়কৰ নয়নৰ মণি গৌতম গগৈ 6 নম্বৰ কুৱেৰী বনদস্য মফিতুৰ ৰহমান 7 নম্বৰ কুৱেৰী কুখ্যাত ৰেকিব বাৰিক ওৰফে চন্তক নাজিৰাৰ অসম নাগালেণ্ড সীমান্তৰ বিহুবৰত দিখৌ নৈৰ বুকুফালি শিলৰ ভয়ংকৰ সিন্ডিকেট চলোৱা শিল মাফিয়াৰ বিৰুদ্ধে তদন্ত দিবলৈ সাহস হ'বনে বনমন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ এয়া আজিৰ তাৰিখত কোটিটকীয়া প্ৰশ্ন অব্যাহত থাকিব DY365ৰ অনুসন্ধান নাজিৰাৰ পৰা প্ৰদীপ হাজৰিকাৰ সহযোগত ৰাতুল ৰঞ্জন চৌধুৰী DY365